নমস্কাৰ দৰ্শকসকল, মোৰ ইউটিউব চেনেল লেটছ নলয় আপোনালোক আটাইকে স্বাগতম জনালোঁ। মই আজি উপস্থিত আছোঁ উপমাজি গাঁৱৰ পৰা আকছা গাঁৱৰ মাজেৰে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈকে যোৱা এই পকীপথটোত। এই পকীপথটো এটা এই অঞ্চলৰ যাতায়াতৰ সুগম পথ আৰু এই পকীপথটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পশ্চিম ফালেৰে পাৰ হৈ গৈছে গাঁওকেইখনৰ মাজেৰে। আৰু বিভিন্ন দূৰ দূৰণিৰ ব্যক্তিয়ে এই অঞ্চলৰ ব্যক্তিয়ে এই পথেৰে গৈ মিৰ্জাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ওলাই আৰু দূৰলৈকে যাব পাৰে। এই অঞ্চলৰ যিটো পথটোৰ যিটো নৈসৰ্গিক দৃশ্য খুবেই মনোৰম হয় আৰু আপোনালোকে নিশ্চয় এই দৃশ্যটি চাই ভাল পাব। এই অঞ্চলৰ বিভিন্ন লোকসকল গাড়ী মটৰ যান বাহন গধুৰ যান বাহনকে আদি কৰি বিভিন্ন গাড়ী মটৰ এই দিশেৰে অহা যোৱা সদায় কৰে, অনবৰতে কৰি আছে। লগতে ইয়াৰ পথটোৰ কাষতে লাগি থকা যি পথাৰসমূহ সেইবিলাকত ইতিমধ্যে বহু ধৰণৰ শস্য ধান আদি কৰিছে আৰু তাত এতিয়া চপোৱাৰ সময়। আপোনালোকে নিশ্চয় ভিডিঅ'টিত দেখা পাইছে যে বহুতো লোকসকলে এই ধান আদি চপাই আছে। আৰু ইয়াৰ মই এতিয়া আপোনালোকক দেখুৱাব খুজিছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি আন্তৰ্জাতিক বিমানবন্দৰ, সেই বিমানবন্দৰৰ দূৰ দূৰণিৰ যিটো দৃশ্য ইয়াৰ পৰা দেখা পোৱা গৈছে। আৰু আপোনাৰ নিশ্চয় মোৰ পূবফালে দেখা এই যিটো বগা বিল্ডিং কেইটা দেখিছে, সেইটোৱে আন্তৰ্জাতিক বিমানবন্দৰ ইয়াৰ দূৰৰ পৰা দেখা যায়। গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টি চাই ভাল পাব। আৰু শেষত মোৰ এই ভিডিঅ'টি চাই কেনে লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।